নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোৰে বাবে মা চৰণত প্ৰাৰ্থনা জনাই উপস্থিত হৈছোঁ মোৰ ৰাশিফলৰ অনুষ্ঠানটিত। আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ জেঠ মাহৰ 25 দিন শনিবাৰ, ইংৰাজী 8 জুন। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মনুষ্যগণ, সাপৰ অস্থি, মহেন্দ্ৰ যোগ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা থাকিব। এইবাৰ আপোনালোকৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেষ ৰাশিৰে। আজি আৰ্থিক আৰু সামাজিক দুয়োটাই উন্নতিমূলক হ'ব। কিছু দিনটো যদিও সমস্যা থাকে, সকলো সমস্যাৰ সমাধান কৰিব পাৰিব কোনোবা বিশিষ্ট ব্যক্তিৰ সহায়ত। ৰাজনীতিবিদসকলৰ মনৰ উৎসাহ বৃদ্ধি হ'ব। বিদ্যাৰ্থীৰ বাবেও ভাল দিন। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃষ ৰাশিৰ লোকসকলে আজি নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনটোত সৰু সুৰা কৰি বিভিন্ন সমস্যা উপস্থিত হ'ব পাৰে। পিতৃৰ অসুস্থতাৰ বাবে অৰ্থ ব্যয় আৰু কাম কাজতো বাধা সৃষ্টি হ'ব পাৰে। আজিৰ শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি, এই ৰাশিৰ লোকসকলে আজি অলাগতিয়াল কামত গুৰুত্ব নিদিব। বিদ্যাৰ্থীসকলে পঢ়াত মনোযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। চঞ্চলতা বৰ্জন কৰিব। প্ৰেমত শুভ ফল লাভ কৰিব। আজিৰ বাবে শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 6 হ'ব। এইবাৰ কৰ্কট ৰাশিৰ লোকসকলে পিতৃ মাতৃ তথা গুৰুস্থানীয় ব্যক্তিৰ লগত সময় অতিবাহিত কৰিলে মান যশ বৃদ্ধি হ'ব আৰু সময় অনুকূললৈ আহিব। আজি খেলা ধূলা তথা নিকটৱৰ্তী স্থানৰ ভ্ৰমণৰ দ্বাৰা মনত আনন্দ লাভ কৰিব পাৰিব। আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি, চাকৰিয়ালসকলৰ পদোন্নতিৰ খবৰ পাই আনন্দিত হ'ব। নতুন চাকৰিৰ সম্ভাৱনাও দেখা যায়। সম্পত্তি ক্ৰয় তথা ধন সঞ্চয়ৰ বাট মুকলি হ'ব। অবিবাহিত যুৱক যুৱতীৰ বিবাহ হোৱাৰ সম্ভাৱনা প্ৰবল। প্ৰেমত শুভ। আজিৰ শুভ ৰং কমলা, শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি, ভাবি থোৱা পৰিকল্পনাবোৰ পলম নকৰিব। বিদ্যাৰ্থীসকলে মন স্থিৰ কৰি যিকোনো সিদ্ধান্ত ল'ব, সফল হ'ব পাৰিব। আজিৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি, বহুদিনৰ মনোবাঞ্ছা পূৰণ হ'বলৈ বাকী নাই সময়। বহুত সোনকালে অনতিপলমে আপোনাৰ ভাল সময় উপস্থিত হ'ব। আনন্দ ফূৰ্তিৰ মাজেৰে দিনবিলাক পাৰ কৰক। বিশিষ্ট ব্যক্তি অথবা কলাকাৰৰ লগত সুসম্পৰ্ক স্থাপন হ'ব পাৰে। আজিৰ শুভ ৰং মুগা বৰণ, শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, পৰিচিত ব্যক্তিৰ সুব্যৱহাৰ লাভ কৰিব আৰু পাবলগীয়া ধন ঘূৰাই পাব। গুৰুজনৰ আদেশ পালন কৰিব। ধৰ্মীয় মনোবৃত্তিৰ দ্বাৰা সকলো সমস্যাৰ সমাধান কৰিব পাৰিব। আজি ফিৰোজা ৰং আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি, আত্মীয় বন্ধুৰ লগত সুসম্পৰ্ক স্থাপন হ'ব। গুৰুজন বা জনমুখ কল্যাণমূলক কামত সুনাম বৃদ্ধি হ'ব। দাম্পত্যত শুভ ফল লাভ কৰিব। আজিৰ শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি, সকলোবোৰ কামতেই জটিলতা দেখাই দিব পাৰে। ঘৰুৱা পৰিৱেশ সুখৰ হ'ব যদিও মাতৃৰ স্বাস্থ্য অসুস্থ হ'ব পাৰে। শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে যথেষ্ট উন্নতিৰ সম্ভাৱনা। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 3। এইবাৰ কুম্ভ ৰাশি, আৰ্থিক সফলতা আৰু চৰকাৰী বিষয়াৰ সহযোগত কৰ্ম সাফল্য আদি নানা ধৰণৰ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰবাসীসকলে ঘৰলৈ শুভ বাৰ্তা প্ৰেৰণ কৰিব। প্ৰেম প্ৰণয় আৰু স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠিব। আজিৰ শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা। এই ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক তথা মানসিক শ্ৰম বৃদ্ধি হ'ব। শৰীৰ আৰু মনৰ দুৰ্বলতা আহিব। ব্যৱসায়ীসকলৰ বাবে অধিক লাভৰ সম্ভাৱনা। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 9 ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক,
আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। শেষত আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি বিদায় লৈছোঁ। ধন্যবাদ।